এই ৱৰ্কশ্বপটোত বিশেষকৈ ডিজিটেল ফৰেনচিক, ডিপ নেট এণ্ড ডাৰ্ক নেট আৰু লগতে ক্ৰিপ্ট'কাৰেঞ্চি এইকেইটা ইছ্যুৰ ওপৰত আমাৰ 8খন ষ্টেটৰ, আমাৰ উত্তৰ পূবৰ 8খন ষ্টেটৰ বিভিন্ন গেজেটেড অফিচাৰ্ছসকলক মতা হৈছে। তেওঁলোকে ইয়াত এটা প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ইয়ালৈ ভাৰতবৰ্ষৰ বিভিন্নজন প্ৰথিতযশা পণ্ডিত মতা হৈছে, মানে এক্সপাৰ্ট ইয়ালৈ মতা হৈছে। তেওঁলোকে গুজৰাটৰ নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটিকে ধৰি দিল্লী বেছড কেইবাটাও অৰ্গেনাইজেশ্যনৰ চাইবাৰ এক্সপাৰ্ট, চাইবাৰ জগতৰ লগত বহুত ভালকৈ জড়িত থকা লোকৰ, বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত ডিজিটেল ফৰেনচিক কেনেকৈ ব্যৱহাৰ হ'ব, ডাৰ্ক নেটত আৰু ক্ৰিপ্ট'কাৰেঞ্চি কেনেকৈ ব্যৱহাৰ কৰা হৈছে ফৰ ট্ৰেডিং অফ ড্ৰাগছ, স্পেচিয়েলি ইন ক'ভিড টাইম। আমাৰ কিছুমান উদাহৰণ চকুলৈ আহিছে যিখিনি আমি কাউণ্টাৰ কৰিবলৈ অসম পুলিচৰে হওক বা নৰ্থ ইষ্টৰ অন্য পুলিচৰে বিভাগৰ মানুহ আৰু DRI, ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ, এক্সাইজ, কাষ্টমছ, ৰেইলৱে, এইকেইটা অৰ্গেনাইজেশ্যন আমাৰ কাৰণে খুব দৰকাৰ। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ তেওঁলোক দৰকাৰ, CRPFৰ মানুহক, তেওঁলোকে যাতে বুজি পায় বস্তুবিলাক। সেইকাৰণে এইখিনি অৰ্গেনাইজ কৰা হৈছে দুদিনীয়াকৈ ৱৰ্কশ্বপটো। এই ৱৰ্কশ্বপটো আছাম পুলিচৰ CID বিভাগ আৰু NCB নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৰ DG মিষ্টাৰ SN প্ৰধান, তেওঁ মোৰ বেটছমেট, তেওঁ নিজে আহিছে আৰু যথেষ্টখিনি আমি কোলাবৰেট কৰি পেলাই এইটো পতা হৈছে। এনকৰ্ডৰ এখন মিটিং হৈ গৈছিলে অলপ দিনৰ আগতে, তাতে সিদ্ধান্তটো লোৱা হৈছিলে যে এই মিটিংখন ইয়াতে অসমে কৰিব আৰু এই ৱৰ্কশ্বপটো। আৰু এই ক্ষেত্ৰত আমি ডিজিটেল ফৰেনচিকৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰগ্ৰেছ কৰিছোঁ। আমি ফাৰ্ষ্ট ৰেছপণ্ডাৰ কিট ইতিমধ্যে 245খন থানাত ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু আমাৰ ডিজিটেল ফৰেনচিক লেবৰেটৰী হৈ পৰিছে। আমি তাত ট্ৰেইনিং আৰম্ভ কৰিছোঁ বিশেষকৈ, আৰু এই এক্সপাৰ্টসকলৰ সহায়ত আমি আগবাঢ়িবলৈ প্লেন কৰিছোঁ। আৰু আজি আমাৰ এটা ডিজিটেল এটা এপ ডেভেলপ কৰা হ'ল। এইটো ড্ৰাগ ফ্ৰী আছাম বুলি এটা এপ ডেভেলপ কৰা হৈছে। এইটো গুগল প্লে ষ্ট'ৰত ইতিমধ্যে ইনকৰ্পৰেট হৈছে। আজি দেখুওৱা হ'ল আপোনালোকক কেনেকৈ এই এপটো সাধাৰণ পাব্লিকে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া অসম পুলিচৰ বিশেষকৈ DGP পেজতে হওক, আছাম পুলিচ পেজতে হওক বা মিষ্টাৰ GP সিঙৰ টুইটাৰ হেণ্ডেলতে হওক বহুত ইনফৰমেশ্যন দিয়ে পাব্লিকে। আমুকত ড্ৰাগছ আছে, আমুকত গণ্ডগোল চলি আছে। আমি বহুত খবৰ ৰাইজৰ পৰাই পাই আছোঁ, অসমৰ বিভিন্ন বা জিলাসকলেও পায়। গতিকে এইখিনি আমাৰ বেলেগ বেলেগকৈ আহি থাকিলে কেতিয়াবা চবতে এক কৰিবলৈ অসুবিধা। গতিকে এপটোত আহিলে আমাৰ কাৰণে উজু হয়। গতিকে মই আপোনালোকৰ জৰিয়তে মাননীয় অসমৰ চুকে কোণে থকা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমাৰ ৰাইজক অনুৰোধ কৰিছোঁ যাতে এই এপটো ডাউনলোড কৰে তেওঁলোকৰ মোবাইলত। গুগল প্লে ষ্ট'ৰত ড্ৰাগ ফ্ৰী আছাম এপটো ডাউনলোড কৰি ক'ৰবাত ড্ৰাগছৰ বিষয়ে কিবা সম্ভেদ পালে, কোনোবাই খাই আছে, ক'ৰবাত ষ্ট'ৰ কৰিছে, ক'ৰবাত ট্ৰেন্সপৰ্ট কৰিছে, এঠাইৰ পৰা এঠাইলৈ নিছে ইত্যাদি, আমাক যাতে এপটোত আপলোড কৰি দিয়ে। I'm not saying that we are the best expert body, but whatever expertise or whatever facilitation we can make, because we are in touch with international agencies like DEA, like the French police, like the Australian National Police, so we can help in connecting the dots at the international level, connecting the dots at the state level, because what happens normally, Assam police has done exceptionally well, but many state polices, they stop short because the case ramifications go beyond its borders. So suppose 5 states are involved, the state police stops the case, and because it has so much work, you cannot blame the state police also. Even for Assam police, drugs is one of the issues. It has several other issues to fight. So to expect it to give time and effort 100% is a little difficult. That is when a national agency like NCB can come in. So to cut it short, as the word has been mentioned by my good friend Bhaskar, that NCB can be the sutradhar, can be the coordinating point, can be the platform. We are on the mission of being an effective platform, coordinating and facilitating all the efforts of the state police, because please remember, out of the drug seizures in the country, nearly 90% is done by state police. Very understandable, because there are 15 lakh state police men personnel
and those 15 lakh as against a few thousands which combining NCB, DRI, customs, etc. So obviously the state police will make the bulk of the seizures, but will there be interstate ramifications, international ramifications? That is when they can get the facilitation from NCB and we can all work as one team. That is why it is so essential to coordinate like this, and this is why we started. What better state to start where already the war against drug has been launched. And again, I compliment the Assam government and the state police specifically under the leadership of my good friend Bhaskar that they have launched the war against drugs. And in fact, it was launched by the dear departed General Bipin Rawat. So again, I think it's a fitness of things that in the tribute to him and tribute to the worthy son that he was to the motherland, I think we carry on this mission together with hands joined and as one team, without any exceptions, as one team, so that we carry the mission and the message of drug-free Assam and drug-free India forward.